পাখি ৰাজবংশীৰ বিয়া আৰু মনোজ ভাইৰ লেটিনটো যেন একেই এতিয়া মানে বনাইছে এটা লেটিন কিন্তু আকৌ মানে ভিডিঅ' একেবাৰে এনেকুৱাকে বনাইছে যেন নিজৰ ঘৰত একেবাৰে বুৰ্জ খালিফাহে বনাই আছে আচলতে মক্কেলামিৰো কিছুমান সীমা আছে মোৰ সপোনৰ লেটিন ঘৰটো বনাই আছো আচ্ছা ঠিক আছে লেট্ৰিনৰ দৰ্জা লগাই দিলো আজি ওহো কেলা ঘন্টাটা কোনে পায় লেট্ৰিনৰ ৱাল প্লাষ্টাৰ কৰিলো আজি হাই নতুন লেট্ৰিন দেখাবলৈ আহিলো পাখি ৰাজবংশী হয় ইয়াত পৰ জানো আচলতে আৰু মক্কেলামি কিবা লাগে চালা পাখি ৰাজবংশীও আচলতে কম মাল নহয় সাধাৰণ লেট্ৰিনটো চাব পাইছে আহি মনোজ ভাইৰ ঘৰত চালা লেট্ৰিনটোক লৈ যে আচলতে তহঁতে ইমান চিৰিয়াছ মানে ইমান দিনে কি তহঁতে বাঁহৰ তলত থাকি আছিলি নেকি আৰু মানে এই লেট্ৰিন বনোৱা ব্লগো মানুহে ইমান চাইছে লাষ্টৰ মানে একেবাৰে টেংকিৰ মালখিনি চাবৰ কাৰণেও কিছুমান ৰখি আছে ইফালে মানে মনোজ ভাইও একেবাৰে ইমান এটা লেভেললৈকে যাই পাইছে শেষত মানে হাগি ব্লগ বনাবৰ কাৰণেও ৰেডি হৈ আছে অসমৰ ব্লগাৰ হেই গাইছ আজি মই হাগিম হে অসমৰ ব্লগাৰক আচলতে মানিব লাগিব সিহঁতে হাতীটোকো একেবাৰে মাখি বনাই দিব পাৰে আৰু সিফালে তিলটোকো একেবাৰে তিমি মাছ বনাই দিব পাৰে যিসকলে মানে মনোজ ভাই লেটিনত হাগা ব্লগ চাবৰ কাৰণে এক্সাইটেড হৈ আছে সেইসকলে এই ভিডিঅ'টো লাইক কৰক আৰু যিসকলৰ মানে মনোজ ভাই লেটিনটো হাগিবৰ মন গৈছে কমেন্ট বক্স খোলা আছে আপোনালোকে হাগি দিব পাৰে আৰু নতুনকৈ আহকলে চেনেলটো কৰক সাবস্ক্ৰাইব পুনৰ লগ পাম আপোনালোকক এটা হেভি ৰষ্টিং ভিডিঅ আজিলৈকে এৰিলো বাই আৰে মুকেশ মোৰ হাগা লাগছি